ভাগ্যৰ পৰীক্ষা ভাগ্য হলনি হৈছে এইজন দাদাৰ আপোনাৰ দাদাৰ নামটো কি আছিলে বানেশ্বৰ ঠাকুৰ আজি গোলাঘাটৰ লটাৰী যিটো 50 টকাত 50খন বাইক এই সৌভাগ্য মানে হ'বলৈ ওলাই হৈছে তেওঁৰ 7 নম্বৰ প্ৰাইজটো লাগিছে পালসাৰ এনএস নহয় পালসাৰ ন পালসাৰ N150 পালসাৰ N150 কেনেকুৱা লাগিছে দাদা আপোনাৰ ক'ব নোৱাৰি এটো অনুভৱ মানে ক'ব নোৱাৰি দাদা আপুনি টিকেট কেটা লৈছিলে মই টিকেট দুটা লৈছিলো দুটা টিকেট লৈছিলে ন তেখেতে আমাৰ পৰা দুটা টিকেট লৈছিলে আৰু দাদাক দিছিল একচুয়ালি দাদাক এখন বহি দিছিল দাদা আপোনাৰ এখেতক দুটা টিকেট দিছিল নহয় জানো জনাবচোন কি হৈছিল কাহিনীটো মানে কি হ'ল মই টিকেট এখেতৰ পৰা ললো লৈ পেলাই বহিখন লৈ পেলাই অফিচলৈ গ'লো যাওঁতে ঘপককৈ দুটা টিকেট এজন লৈ ল'লে লোৱাৰ পিছত ছেকেণ্ডলি এওক দেখিলোঁ এওক দেখি পেলাই তেওঁ বানেশ্বৰ টিকেট লোৱা তাক কোৱা দেখি নাই মই নলওঁ নালাগে পলাব কৈছে টিকেট নলয় মানে পলাব কৈছে জবৰদস্ত তাক কৈ ক'লোঁ টকা এখন দিব নোৱাৰে কি কথা ক'ব লাগিছে গতিকে তাক ঘপককৈ ফালি পেলাই দুটা টিকেট দি দিলে বানেশ্বৰ ওপৰতে লিখি পেলাই দি পেলাই পঠিয়াই দিলোঁ ইয়াৰ লগে লগে দেখিছোঁ যে এতিয়া ৰাতিপুৱাই শুই উঠি পেলাই মই আকৌ এতিয়া নাম্বাৰটো মিলাওঁ আগে পিছে চব মোৰ টিকেট বাজৰটো তাৰ টিকেট এয়া ছাৰ ভাগ্য মানুহৰ কেতিয়া সলনি হয় ঠিক নাই মানে আমিও যিহেতু কাৰোবাক কওঁ জোৰ কৰি টিকেট দিওঁ দাদাও একে জোৰ কৰি পেলাই এখেতক দিলে মানে ভাগ্যৰ কেতিয়া সলনি হয় কোনো ঠিক নাই নহয় জানো আপোনাৰ দাদা এনে অৰিজিনেল আপুনি যোৰহাটৰ কোন জেগা হয় যোৰহাটৰ মই ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত হাতীগড় বুলি কয় জেগাটো হয় কিন্তু দাদা এতিয়া বৰ্তমান থাকে চিনেমাৰ চাহ বাগিচা ওচৰত থাকে আপোনাৰ মানে এটা মানে অনুভৱটো কেনেকুৱা কিমান ভাল লাগিছে অনুভৱটো মানে কি ক'ম আৰু মই প্ৰথমতে মই বিশ্বাসেই কৰা নাছিলোঁ মোৰ মানে তাৰ পিছতেহে মানে বিশ্বাসটো আহিছে মানে আপুনি টোটেল দুটা টিকেট লৈছে নহয় জানো তাকো আপোনাক জোৰ কৰি দিছে মানে জোৰ জবস্তি আপুনি আগে পিছে টিকেট লৈছে নে আগে পিছে লওঁ তেনেকৈ লোৱা নাই মানে বহুত কম লয় এতিয়া আমাৰ জোৰ কৰি দিছে টিকেট পাইছে মানে এতিয়া আমি ৰাইজক কি ক'ব মানে টিকেট বিষয়ে কি খেলসমূহ আজিকালি ইমান ধুনীয়াকৈ পাতে লাইভ খেলসমূহ দাদাই পুৰা লাইভ চাইছে খেলখন আমি ইমান কষ্ট কৰি খেলসমূহ লাইভ দেখাবলৈ মানে বিচাৰোঁ তাৰপিছত আপোনালোকে আজি পাইছে অনুভৱ কেনে খেলখনৰ বিষয়ে কি ক'ব খেলখনক কমিটিক আমি ধন্যবাদ দিব লাগিব আৰু খেলখন যে সুচাৰুৰূপে যে কৰিছে সেইটো কাৰণে তেওঁবিলাকক ধন্যবাদ দিব লাগিব আৰু হয় মানে ইমান ভাল লাগিছে আৰু আপুনি কিবা ক'বনে মইনো কিন্তু ক'ম আৰু কমিটিৰ ওপৰত চূড়ান্ত সিদ্ধান্ত কমিটিয়ে লৈছে ধুনীয়া খেল এখন খেলাইছে এনেকুৱাকৈ খেল আৰু খেলাওক আশা কৰিছোঁ আমিও টিকেট বিকি আৰু মানুহক সন্তুষ্টি দিব মানে মোৰ বেছি ভাল লাগিছে দাদা আমাৰ অলপ পুৰণা মানুহ আৰু তেখেতে মানে বহি বহুত লৈ লয় এখন খেলো আপুনি যথেষ্ট বহি লৈছিলে বহি লৈছিলে তেখেতে ওচৰে পাজৰে মানে বন্ধু হওক দাদাৰ বন্ধুৱে হয় দিয়ে মানে এটা মনৰ পৰা টিকেট হয় নে আপুনি এতিয়া হয় আপুনি এতিয়া নেক্সট টাইম টিকেট চিকেট ল'বনে যিহেতু মানে টিকেটটো লয় যেতিয়া চবেই আশা কৰে আৰু কিছুমানে নাপাসকলে মানে ভাবে মানে মনটো বেয়া কৰে এতিয়া এনেকুৱা হয় ভাগ্যখনটো চবৰে ধৰকচোন নুখুলে খেলখনৰ নামে ভাগ্য পৰীক্ষা কাৰণে যিসকলে আপোনালোকে নাপায় তেওঁলোকে দুখ নকৰিব বাকী আপোনাৰ টিকেটটো এবাৰ দেখাই দিয়ক আপোনাৰ সাহায্যৰ কাৰণে দিয়া হৈছে অৰিহণা আগবঢ়াব লাগে মানে এতিয়া আপোনালোকে নম্বৰটো দাদাৰ ভাগত চাব পাৰিব 21222436 মই এই টকাতে এটা কথা কৈ থওঁ বহুতে টিকেট ল'লে মানে কি হয় দাদা ডাবল সংখ্যা নিদিব আপোনাৰ কিবা এনেকুৱা আছিলে নিজে ডাবল সংখ্যা নিদিব বা চিংগুল সংখ্যা সেইটো আপোনাৰ ভাবে নেকি কেতিয়াবা যে নাভাবে ন ময়ো সেইটো কেতিয়াও নাভাবোঁ যে মানুহৰ নম্বৰৰ লগত একো কথা নাথাকে ভাবিব পাৰে যে এই গোটেই বহীখন মই লৈ থোৱা হেতেনে সেইটো হয় আমি সেইকাৰণে ভাবোঁ যে যোনে টিকেট লৈ এখন বহি লৈ লওক ভাবি ল'লে হ'ল কিবা এটা অৰিহণা আগবঢ়াইছোঁ মানে চবতকৈ বেছি বেয়া তেতিয়া লাগে যেতিয়া আপোনাৰ গোটেই বহীখনত বাকী টিকেট আছে এটা টিকেট কাৰোবাক দিলে সেইটোৰ প্ৰাইচটো লাগিব আপোনাৰ দুখ লাগিছে নেকি দাদাৰ অকণমান দুখ লাগিছে আমি ইমানখিনি আমি কষ্ট কৰিছোঁ সুস্মিতা মোৰ লগত আছে আৰু মই আছোঁ আমি যিমানখিনি চব ৰাইজৰ কাৰণে সহায় কৰিছোঁ আমি হ'লো ইউটিউবাৰ আমি যিমান পাৰোঁ ৰাইজসকলক টিকেটখিনি উলিয়াই দিব বিচাৰোঁ কমিটি এখন খেল পাতে ধুনীয়াকৈ খেলখন আমি যিমান পাৰোঁ ভালকৈ দেখাব বিচাৰোঁ গোটেই ৰাতি লাইভ দেখাই পেলাই ইমান ধুনীয়াকৈ খেলখন কষ্ট কৰি যেতিয়া আমাৰ পৰা কোনোবাই টিকেটটো এনেকৈ পায় মানে মনটো বিৰাট মানে ভাল লাগে সেইটো মানে অনুভৱ বুজাব নোৱাৰে আপুনি এতিয়া পাই যিমান ভাল লাগিছে আমাৰ আপোনাক দি তাতকৈ বহুত বেছি গুণ ভাল লাগিছে মানে এতিয়া শুভেচ্ছা থাকিল দাদা আমি আশা কৰোঁ আপোনালোকক মানে আগবাঢ়ি যাওক ভালকৈ আৰু আগলৈও টিকেট লওক সদায় পাই যাওক সেয়াই কামনা কৰিছোঁ ঠিক আছে শুভেচ্ছা আৰু ধন্যবাদ থাকিল থেংক ইউ বাকী ৰাইজসকল দেখিলে ভিডিঅ'টো আপোনালোকক মই ধুনীয়াকৈ দেখালোঁ যোৰহাটৰ চিনেমাত লাগিছে 7 নম্বৰ প্ৰাইজটো আৰু ভৱিষ্যতে আহিবলগীয়া বহুতো খেল আছে আমাৰ লগত আপোনালোকে জড়িত হৈ থাকিব আগলৈও যাতে আমাৰ পৰা টিকেট ল'ব পাৰে মোৰ যদি আপোনালোকে ফেচবুকত বা ইউটিউবত ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি ল'ব মোৰ কণ্টেক্ট নম্বৰ আপোনালোকক দি দিছোঁ আগলৈ আৰু দুখন খেল আহি আছে মই দেখাই দিছোঁ স্ক্ৰীণত চাওক দুখন খেলৰ ফটো এইকেইখনৰ কাৰণে যদি টিকেট লাগে আপোনালোকে যোগাযোগ কৰিব জয় অসম ধন্যবাদ।